वन्दे जनन्यां भारत्यां स्वराज्याय समुत्सुका येषां बलिदानैः पूर्णा स्वतन्त्रस्य तथा शुभा शस्त्रैः शास्त्रैः च संघर्षैः तेजसा तपसा तथा लभ्यं स्वातन्त्र्यं भूत् न कदाचिद् लघुं फलम्। আহে সামাজিক হে ধন্য ধন্য জননীৰ সুযোগ্য সন্তান মণিৰাম দেৱান অত্যাচাৰী ইংৰাজ হন্তে ৰচিলা ৰণকৌশল লভিবন্তে দাসত্বৰ অৱসান আৱে পুনঃ তাহাৰ বাল্য চৰিত্ৰ স্বৰ্গদেউৰনুচৰ দোলা কাষৰীয়া পিতৃ সেহি মুক্তিয়া ৰাম দত্ত বৰুৱা তাহাৰ পৰিবাৰ সুযোগ্যা কৌশল্যা পুত্ৰ ৰূপে লভে মণিৰাম দত্ত বৰুৱা জনম স্থান চাৰিং নামে গ্ৰাম ৰজাৰ নগৰ কয় শিৱসাগৰ শিশুকালে মিলিলে মানৰ আক্ৰমণ পলাই যান্ত চিৰ মাৰি ৰাখিবে জীৱন আছে এই স্থানে তেজি গোৱাল পাৰাই বকিলা পঢ়া শুনা জ্ঞান বুদ্ধিত প্ৰকাশ লভিলা ইহাক দেখিয়া ইংৰাজৰ পৰে দৃষ্টি আমোলামান দিলা তাক ভয় কুকৃতি কৰ্মবুদ্ধি দেখি মোহে ইংৰাজৰ ধ্যান বিভূষিলা তাক পাছে মণিৰাম দেৱান বিভূষিলা তাক পাছে মণিৰাম দেৱান বিভূষিলা তাক পাছে মণিৰাম দেৱান। Moniram became a loyal associate of the British East India Company. It was Moniram who informed the British about the Assam tea grown by the Singpho people. In 1839, Moniram became the Dewan of the Assam Tea Company at Nazira. In the mid-1840s, he quit his job due to differences of opinion with the company officers. He established his own tea garden at Sinamara in Jorhat, thus becoming the first Indian tea planter to grow tea commercially in Assam.